দিনত আন্দোলন কৰিব ৰাতিৰ ভিতৰত তেওঁৰ সতীৰ্থ দুজনক নিজৰ মানে ব্যক্তিগত ভাই আৰু খোলখালিয়েকক পঠিয়াই তেওঁ সংগঠনৰ গৰিমা ম্লান কৰিছে আৰু লগতে তেওঁ বিত্তীয় লেনদেন কৰি সংগঠনটোক এক বিপথে পৰিচালিত কৰিলে। এই কলংকিত ব্যক্তিজনৰ কথাত কোনো যাতে ভুল নাযায়। অসমৰ কেন্দ্ৰীয় কমিটিৰ ডিব্ৰুগড় জিলাত অনুসূচিত জাতিৰ এখন সভাৰ সিদ্ধান্ত মৰ্মে এক মানে প্ৰেছ বাৰ্তা সংবাদমেল আয়োজন কৰা হয়। এই সংবাদমেলত এটা কথা এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ স্বয়ংভূ সভাপতি ৰুবুল দাস ডাঙৰীয়াক আজি সভাৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে তেখেতক প্ৰাথমিক সদস্যৰ লগতে সভাপতি পদৰ পৰা তেখেতক বৰখাস্ত কৰা হয়। আৰু লগতে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে যিটো সংগঠন এই সংগঠনটো জন্মলগ্নৰে পৰা তেখেতে প্ৰতিটো সময়ত প্ৰতিটো দিশতে প্ৰতিজন সতীৰ্থক মানে বিপথে পৰিচালিত কৰি আহিছে। এই ক্ষেত্ৰত আমি তেওঁক তীব্ৰ গৰিহণা দিছোঁ, কিয়নো তেখেতে নিজৰ আদৰ্শৰে এই সংগঠনটোক প্ৰতিষ্ঠা কৰিছোঁ বুলি বাৰে বাৰে সতীৰ্থসকলক ভয় ভাবুকি প্ৰদান কৰি আহিছে। সংগঠন বা দল কোনো ব্যক্তি বিশেষে নহয়, গতিকে তেওঁক সকীয়াই দিছোঁ যে বাৰম্বাৰ তেখেতে এই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদক তেখেতৰ ব্যক্তিগত সম্পত্তিলৈ ৰূপান্তৰিত কৰিবলৈ যি চেষ্টা অব্যাহত ৰাখিছিল, গতিকে আমি তেখেতক পুনৰ সকীয়াই তেখেতক এই পদৰ পৰা আমি বহিষ্কাৰ কৰিছোঁ। যোৱা জানুৱাৰী মাহৰ 8-9-10 তাৰিখে যি আমাৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছিল মালখাটৰ যোৰহাটৰ অঞ্চলত, সেই অঞ্চলতেই আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মনোনীত হোৱা সৰ্বসন্মতিক্ৰমে সাধাৰণ সম্পাদকৰ দৰে পদবীত কাৰ্যনিৰ্বাহ কৰিবলৈ আগবাঢ়ি অহা সতীৰ্থ অমৃতপান দাসক এটা ভুৱা অভিযোগত অভিযুক্ত কৰি কোনো কাৰণ নোহোৱাকৈ তেখেতক ৰাতি 12 বজাৰ ভিতৰত তেখেতক পদবীৰ পৰা অব্যাহতি দিয়ে। এই কাৰ্যত আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে তীব্ৰ গৰিহণা দিছোঁ। আৰু লগতে তেখেতে অনুসূচিত জাতিৰ উন্নয়ন নিগমৰ যি নুপুৰ চাহা নামৰ বিতৰ্কিত ঠিকাদাৰজন দিনত আন্দোলন কৰে, ৰাতি তেওঁ মানে ঘৰৰ ড্ৰয়িং ৰুমৰ ভিতৰত মানে টকা পইচাৰ লেনদেন কৰিবৰ কাৰণে তেওঁ ব্যৱস্থা কৰি দিয়ে। গতিকে এই দুমুখীয়া চৰিত্ৰৰ ৰুবুল দাস ডাঙৰীয়াক বাৰে বাৰে আমি সকীয়াই দিছোঁ, বাৰে বাৰে আমি কঠোৰ গৰিহণা দিছোঁ। তেখেতে এনে কাৰ্যৰ পৰা বিৰত থাকক আৰু আমাৰ সতীৰ্থসকলক বিপথে পৰিচালিত কৰাৰ ক্ষেত্ৰত তেওঁ আঁতৰি থাকক। আৰু লগতে তেখেতক এটা কথা আমি বাৰম্বাৰ সকীয়নি প্ৰদান কৰিছোঁ যে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ এনে এটি সংগঠন, এই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে অসমৰ স্বভোজ জাতিটোৰ উন্নয়নৰ কাৰণে কাম কৰি আহিছে। এই ক্ষেত্ৰত তেখেতে যি অনুসূচিত জাতি অনানুসূচিত জাতিৰ লোকসকলৰ ক্ষেত্ৰত তেওঁ জাতিগত প্ৰমাণপত্ৰ যি মানে ব্যৱস্থা ভুৱা হিচাপে মানে পৰিগণিত হৈছে, সেই ব্যক্তিসকলৰ লগত দিনত আন্দোলন কৰিব, ৰাতিৰ ভিতৰত তেওঁৰ সতীৰ্থ দুজনক নিজৰ মানে ব্যক্তিগত ভাই আৰু খোলখালিয়েকক পঠিয়াই তেওঁ সংগঠনৰ গৰিমা ম্লান কৰিছে আৰু লগতে তেওঁ বিত্তীয় লেনদেন কৰি সংগঠনটোক এক বিপথে পৰিচালিত কৰিলে, সংকটৰ মুখলৈ ঠেলি দিলে। গতিকে আমি কেন্দ্ৰীয় সমিতিৰ এটা নেতৃত্বই তেখেতৰ এই কাৰ্যক গৰিহণা দিছোঁ। আৰু লগতে আজি সৰ্বসন্মত এক বিশেষ সাধাৰণ সভাৰ যোগেদি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপসভাপতি হেমন্ত দাসক আমি উপসভাপতি হিচাপে নিয়োগ কৰা হৈছে আৰু লগতে অমৃতপান দাস ডাঙৰীয়াক পৰৱৰ্তী কাৰ্যসূচীসমূহ সাধাৰণ সম্পাদক হিচাপে পৰিচালনা কৰি যাবৰ কাৰণে আজি আমি সভায় সিদ্ধান্ত দিছোঁ। এই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন বিশেষ বৈঠক ডিব্ৰুগড় জিলাৰ ডক্টৰ B.R. আম্বেদকাৰ ভৱনত অনুষ্ঠিত হয়। এই বিশেষ বৈঠকৰ সিদ্ধান্ত অনুসৰি একনায়কত্ববাদ স্বেচ্ছাচাৰী সংগঠনৰ বৃহৎ পৰিমাণৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ বাবে পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসক আজি বহিষ্কৃত কৰা হয় আৰু লগতে উপসভাপতি হেমকান্ত দাসক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব দিয়া হয়। আমি ৰুবুল দাসক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ, মই সাধাৰণ সম্পাদক হিচাপে দায়িত্ব বহন কৰি থকা অৱস্থাত তেওঁ মোক বিভিন্ন ধৰণে বিপথে পৰিচালিত কৰিছে। মাৰ্চ মাহত অসম চৰকাৰে যিখন বাজেট প্ৰস্তুত কৰিছিল, তেওঁ সেই বাজেটখনক গৰু বিষয়ক এখন ৰচনা বুলি অসম চৰকাৰক প্ৰতাৰণা কৰিছে। এই কাৰ্যক আমি আজি ধিক্কাৰ দিছোঁ। আমি অসমৰ অনুসূচিত জাতিৰ ৰাইজক ক'ব বিচাৰিছোঁ যে এই ৰুবুল দাস নামৰ এই কলংকিত ব্যক্তিজনৰ কথাত কোনো যাতে ভুল নাযায়। অসমৰ বিভিন্ন জিলাৰ আমাৰ পৰিষদৰ সতীৰ্থসকলক আমি আহ্বান জনাইছোঁ, এই ৰুবুল দাসৰ কবলত পৰি যাতে আপোনালোকৰ ভৱিষ্যত জীৱনটো যাতে ধ্বংস নকৰে। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে এই ৰুবুল দাস বুলি কোৱা ব্যক্তিজনে
কেইজনমান এজেণ্টক লৈ পেলাই ভুৱা অনুসূচিত জাতিৰ বিভিন্ন ব্যক্তিৰ পৰা ধন সংগ্ৰহ আদিৰ দৰে কাৰ্যত জড়িত পোৱাৰো আমি বিভিন্ন তথ্য আমি পোৱা গৈছে। গতিকে আমি এই অসম চৰকাৰক আহ্বান জনাইছো, অসমৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সামাজিক আৰু ন্যায় সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আহ্বান জনাইছো, এই ৰুবুল দাস ডাঙৰীয়া ৰুবুল দাস নামৰ ব্যক্তিজনক যাতে শীঘ্ৰে আইনী আওতালৈ আনিব লাগে। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক আমি হৈছে বুলি আজি আমি ইতিমধ্যে গম পাইছোঁ। আৰু আপোনাক যিহেতু ভাৰপ্ৰাপ্ত সম্পাদক চৰকাৰী আপোনাৰ সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে, কি ক'ব আপুনি, কি মন্তব্য আপোনাৰ? প্ৰথমে মই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা মই অসমবাসী ৰাজ্যলৈ মই বৈপ্লৱিক অভিনন্দন জনাইছোঁ আৰু সেৱা জনাইছোঁ। কথা হ'ল কি, পূৰ্বৰ সভাপতিৰ কিছুমান তেওঁৰ যিখিনি আমাৰ সংগঠনটো বিপদে পৰিচালিত কৰিছিলে, তাত কেন্দ্ৰীয় সমিতিয়ে হওক প্ৰত্যেক জিলাৰ সতীৰ্থসকলৰ অস্বস্তি অনুভৱ কৰি আজি এই ডিব্ৰুগড়ৰ আম্বেদকাৰ ভৱনত এখনি খুব জৰুৰী বৈঠক হয় আৰু তাতেই কেইবাখনো জিলাৰ উপস্থিতিত এই অভাজনক অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে তেওঁলোকে গধুৰ দায়িত্বভাৰ অৰ্পণ কৰে। আৰু অনাগত সময়ত মই এই অসমীয়া জাতি লগতে অনুসূচিত জাতিৰ হৈ আগন্তুক সময়ত এই পিছপৰা জাতিটোৰ হৈ ভালদৰে কাম কাজ কৰিম। কিবা যদি অজানিতে ভুল ভ্ৰান্তি হয় অসমৰ ৰাইজে আমাক শুধৰাই দিব, অনুসূচিত জাতিৰ ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ায়। আগন্তুক আমাৰ শৈক্ষিক দিশত, ৰাজনৈতিক দিশত, সামাজিক দিশত সকলো ফালৰ পৰাই এই অনুসূচিত জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট কষ্ট কৰি আমি জাতিৰ হকে কাম কৰি আগবাঢ়ি যাম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ।